নমস্কাৰ এনে ষ্টাডিজ বাই চেনেলটোলৈ স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত আমি ক্লাছ 9ৰ অসমীয়াৰ লেছন 16 অথবা পাঠ নং 16 সন্মান আলোচনা কৰিম। এই চেপ্টাৰটো যিহেতু তোমালোকৰ হাফ ইয়াৰলি এক্সামতো আহিব, সেইকাৰণে মই সোনকালে দিয়াৰ চেষ্টা কৰিছোঁ। ইয়াতে বেছি কুৱেশ্যন নাই, যিকেইটা আছে কোনকেইটা ইম্পৰ্টেণ্ট হয় মই কৈ যাম, তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। আৰু কেইটামান মই 10টামান অতিৰিক্ত প্ৰশ্ন এই চেপ্টাৰটোৰ পৰা আলোচনা কৰিছোঁ, যিকেইটা এক্সামত অহাৰ চান্স আছে। ফাৰ্ষ্ট কুৱেশ্যনটো কি কৈছে, অতি চমু উত্তৰ দিয়া। অধিকাৰ আৰু শাসনকৰ্তা নথকা দেশ এখনে কেনেকুৱা আচৰণ কৰে? অধিকাৰ আৰু শাসনকৰ্তা নথকা দেশ এখনত মানুহে স্বপ্ৰধান হৈ আপোনাৰ ইচ্ছাৰ দৰে আচৰণ কৰে। এইটো যদি তোমালোকে বুজি নোপোৱা দিবা যে নিজৰ ইচ্ছাৰ দৰে আচৰণ কৰে। যিখন দেশত অধিকাৰ আৰু শাসনকৰ্তা নাথাকে সেইখন দেশত মানুহবিলাকে নিজৰ ইচ্ছামতে নিজে প্ৰধান হৈ আচৰণ কৰে। আৰু এই আৰুবিলাক যে আছে এইবিলাক অসমীয়া টাইপিং কৰোঁতে হৈ যায়। কিছুমানে আকৌ এইটোৱে ভুলটো কমেণ্ট কৰে যে এইটো ভুল লিখা, আপুনি লিখিব নাজানে নেকি, কিন্তু এইবিলাক অসমীয়া টাইপিং কৰোঁতে হৈ যায়। কোনে আৰু বৰ্তমান আৰু লিখিব নোৱাৰে। তাৰপিছত খ নম্বৰ, ছাত্ৰৰে শিক্ষকৰ ধাৰ খুজিব পাৰেনে? এইটো গুজিব নহয়, খুজিব। তালিবাস্যত হচৌকাৰ, এইটো টাইপিঙৰ কাৰণেও এইটো ভুল হৈ গৈছে। খুজিব পাৰেনে? ছাত্ৰই শিক্ষকৰ ধাৰ খুজিব পাৰেনে? এইটোৰ এনচাৰ হ'ব ছাত্ৰই শিক্ষকৰ ধাৰ খুজিব নোৱাৰে। এই নোৱাৰেটো এনচাৰ। তাৰপিছত হৈছে তেওঁ দেৱতাৰো দেৱতা, বিধাতাৰো বিধাতা, ৰজাৰো ৰজা। তেওঁ কোন? তেওঁ দেৱতাৰো দেৱতা, বিধাতাৰো বিধাতা, ৰজাৰো ৰজা। ইয়াত তেওঁ বুলি কাক কোৱা হৈছে? ঈশ্বৰক বুজোৱা হৈছে। একেবাৰে সহজ হয় এই চেপ্টাৰটো। হেমচন্দ্ৰ বৰুৱা কোনখন কাকতৰ? এইটো খন হ'ব, কিতাপত চাই ল'বা কোনখন কাকতৰ সম্পাদক আছিল। হেমচন্দ্ৰ বৰুৱা আছাম নিউজ কাকতৰ সম্পাদক আছিল। এইটো ইংলিছত হয় আছাম নিউজ কাকতৰ সম্পাদক আছিল। আছাম নিউজ। হেমকক কি হয়? হেমকক হৈছে অসমীয়া ভাষাৰ প্ৰথমখন অভিধান, ব্যাকৰণ বুক যে অভিধান। ইম্পৰ্টেণ্ট হয় এই কুৱেশ্যন দুটা। তাৰপিছত কানিয়াৰ কীৰ্তনৰ ৰচক কোন? কানিয়াৰ কীৰ্তনৰ ৰচক হ'ল হেমচন্দ্ৰ বৰুৱা। 1 নম্বৰৰ কুৱেশ্যন কেইটা যিহেতু একেবাৰে শ্বৰ্ট হয়, গোটেইখিনিয়ে মুখস্থ কৰি ল'বা। তাৰপিছত এই 2 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়। ঈশ্বৰৰ পাছতে পিতৃ মাতৃ আমাৰ মাননীয়, কথাষাৰ বুজাই লিখা। এইটো তোমালোকে নিজৰ মতেই লিখিব পাৰিবা। ঈশ্বৰৰ পাছতে পিতৃ মাতৃ আমাৰ মাননীয় আমাক এই কবিতাটোত কাক কেনেকৈ সন্মান দিব লাগে এইটোৰ ওপৰত আলোচনা কৰিছে। ফাৰ্ষ্ট আমাক ঈশ্বৰক সন্মান দিব লাগে, কাৰণ ঈশ্বৰে আমাক সৃষ্টি কৰিছে, আমাক জীৱন দান দিছে। কিন্তু তাৰ পিছতে আমাক কোনে লালন পালন কৰিছে, ডাঙৰ দীঘল কৰিছে? পিতৃ মাতৃ। সেইকাৰণে ঈশ্বৰৰ পাছত পিতৃ মাতৃক সন্মান দিব লাগে। এইখিনিয়ে সুধিছে, তোমালোকে নিজেও বনাই লিখিব পাৰা। এইটোৰ উত্তৰ হ'ল আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত সন্মান প্ৰাৰ্থীৰ প্ৰকৃত সন্মানৰ পাত্ৰ কোন? কাক আমি সন্মান প্ৰদান কৰিব লাগে আৰু সন্মান কৰিব লাগে সেই কথাৰ বিষয়ে এটি আভাস দিয়াৰ যত্ন কৰা হৈছে। কি কৈছে যে কাক এই সন্মান প্ৰাৰ্থীৰ প্ৰকৃত সন্মানৰ এই পাত্ৰীত, এইটো দিবা অন্তৰ্গত সন্মান পাত্ৰীত প্ৰকৃত সন্মানৰ পাত্ৰ কোন হয়, কাক আমি সন্মান প্ৰদান কৰিব লাগে আৰু কেনেকৈ সন্মান প্ৰদান কৰিব লাগে সেই বিষয়ে আভাস দিছে। সন্মান প্ৰাৰ্থীত লিখকে সকলোকে পোনপ্ৰথমে ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধা আৰু ভক্তি ৰাখিবলৈ অনুৰোধ কৰিছে। ফাৰ্ষ্ট কাৰ প্ৰতি? ঈশ্বৰৰ প্ৰতি। ইয়াত কোৱা হৈছে যে আমি এই পৃথিৱীৰ পোহৰ দেখাৰ মূলতে যি কাৰণ, সেই কাৰণৰ নাম হৈছে ঈশ্বৰ। এই উৎসটো নিদিলেও হ'ব। ইয়াত কোৱা হৈছে যে আমি এই পৃথিৱীৰ পোহৰ দেখাৰ মূলতে যি কাৰণ, সেই কাৰণৰ নাম হৈছে ঈশ্বৰ। তেওঁ এই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা, তেওঁ সকলোৰে আদি। ফাৰ্ষ্টত আমি সকলোৱে ঈশ্বৰক কি কৰিব লাগে, সেইকাৰণে কৈছে সকলোৰে আদি, কিন্তু তেওঁৰ কোনো আদি অন্ত নাই। গতিকে আমি সকলোৱে ঈশ্বৰক শ্ৰদ্ধা কৰিব লাগে। ঈশ্বৰৰ পিছতে দ্বিতীয় শ্ৰেষ্ঠজন হৈছে আমাৰ পিতৃ মাতৃ। আৰু ঈশ্বৰৰ পিছতে আমাৰ দ্বিতীয় শ্ৰেষ্ঠ কোন হয়? পিতৃ মাতৃ। কাৰণ তেওঁলোকে আমাক জন্ম দিছে, লালন পালন কৰি ডাঙৰ দীঘল কৰিছে, জ্ঞান বিদ্যা শিক্ষা আদি দি এজন ভাল মানুহ কৰি তুলিবলৈ যত্ন কৰিছে। ডাঙৰ দীঘল কৰিছে, জ্ঞান দিছে, বিদ্যা দিছে, শিক্ষা দিছে, দি ভাল মানুহ এজন
কৰি গঢ়ি তুলিবলৈ চেষ্টা কৰিছে। আমাৰ দুখত দুখী আৰু সুখত সুখী হ'বলৈ পিতৃ মাতৃ অহৰহ সাজু হৈ থাকে সদায়। আমাৰ দুখত দুখী সুখত সুখী হ'বলৈ পিতৃ মাতৃ কি হৈ থাকে, সাজু হৈ থাকে সদায়। এইটো দৃষ্টিও দিবা। আমাৰ প্ৰতিটো সুনামে তেওঁলোকক নতুন জীৱন দিয়ে। আমাৰ জীৱনত যিকোনো ভাল খবৰ আহিলে সুনামে তেওঁলোকক নতুন জীৱন দিয়ে আৰু দুৰ্দশাই তেওঁলোকক মনকষ্ট দিয়ে, মনত অশান্তি দিয়ে। সেই কষ্টৰ বাবে আজি তেওঁলোকে আমাৰ সকলোতকৈও মান্য বা সন্মানীয়, আৰু সেইবিলাক কষ্টৰ বাবে তেওঁলোক আমাৰ সকলোতকৈ মান্য আৰু বা সন্মানীয়। তাৰপিছত এইটোও তোমালোকে পঢ়ি ল'বা, যিহেতু 3টা কুৱেশ্যন আছে, ওপৰৰ 2টা মানে অলপ পঢ়ি ল'বা ভালকে। শিক্ষকৰ প্ৰতি ছাত্ৰই মান সৎকাৰ কিয় ৰাখিব লাগে? শিক্ষকৰ প্ৰতি কিয় ৰাখিব লাগে? কাৰণ শিক্ষকে আমাক শিক্ষা দান কৰে আৰু ভাল মানুহ হিচাপে গঢ়ি তোলাত সহায় কৰে। সেইকাৰণে আমাক কি কৰিব লাগে? সৎকাৰ কৰিব লাগে, সন্মান কৰিব লাগে। আমি সদায় শিক্ষকসকলৰ প্ৰতি মান সৎকাৰ ৰাখিব লাগে, কাৰণ পিতৃ মাতৃয়ে আমাক জন্ম দিয়ে, লালন পালন কৰে, জ্ঞান বিদ্যা শিকাই সৎ লোক এজন কৰিবলৈ চেষ্টা কৰে। কি কৰে? পিতৃ মাতৃয়ে জন্ম দিয়ে, লালন পালন কৰে, জ্ঞান বিদ্যা শিকাই সৎ লোক এজন কৰিবলৈ চেষ্টা কৰে। কিন্তু শিক্ষকসকলে আমাক জ্ঞান দিয়ে। আমাৰ জীৱনত এনে কিছুমান কথা যাক আমি সহজে বুজিব নোৱাৰোঁ। আমাৰ জীৱনত এনে কিছুমান কথা থাকে যাক আমি সহজে বুজিব নোৱাৰোঁ। শিক্ষকসকলে আমাক সেইখিনি শিকায়, জ্ঞান দিয়ে। শিক্ষকসকলে আমাক জ্ঞান দি সাধাৰণ চকুৰে নেদেখা, নুবুজা কথাবোৰ বুজি পোৱাত সহায় কৰে। যিবিলাক বস্তু এটা সাধাৰণ চকুৰে দেখিব নোৱাৰোঁ, সেইবিলাক কথা আমাক বুজি পোৱাত সহায় কৰে। শিক্ষকসকলে আমাৰ জীৱনৰ সঠিক বাটৰ নিৰ্দেশনা দিয়ে, আমাক সঠিক বাট দেখুৱায়। শিক্ষকৰ ঋণ কোনো ছাত্ৰ ছাত্ৰীয়ে কেতিয়াও পূৰ কৰিব নোৱাৰে। আমাৰ শাস্ত্ৰত লিখা আছে যে অধ্যাপকে যদি মাত্ৰ এটি আখৰো ছাত্ৰক শিকায়, তেন্তে ছাত্ৰজনে পৃথিৱীৰ একো বস্তুৰে অধ্যাপকজনৰ ধাৰ পৰিশোধ কৰিব নোৱাৰে কেতিয়াও। আমাৰ শাস্ত্ৰত লিখা আছে যে এজন অধ্যাপকে যদি মাত্ৰ এটা আখৰো আমাক ছাত্ৰক শিকায়, তেন্তে ছাত্ৰজনে পৃথিৱীৰ একো বস্তুৰে দি সেই ধাৰটো শোধ কৰিব নোৱাৰে। গতিকে আমি সকলোৱে শিক্ষকৰ প্ৰতি কি কৰিব লাগে? মান সৎকাৰ সদায় ৰাখিব লাগে। তাৰপিছত কৈছে সন্মান পাঠৰ পৰা কি কি শিকিলা? এইটো নালাগে তোমালোকে, যিহেতু পৰীক্ষাত নাহিব। তোমালোকে কি কি শিকিলা? যে মানুহক সন্মান কৰিব লাগে, ফাৰ্ষ্ট ঈশ্বৰক, ছেকেণ্ড পিতৃ মাতৃক, তাৰপিছত শিক্ষকক, এইবিলাকে। এতিয়া ভাষা বিষয়ক কুৱেশ্যনখিনি চাওঁ। তলৰ শব্দবোৰৰ সমাৰ্থক শব্দ লিখা। নৰিয়া মানে বেমাৰী, ৰোগ, বেমাৰ, অসুখ। জগত মানে ধৰিত্ৰী, এইটো খ নহয়, দন্ত্য খ হ'ব। বসুমতী পৃথিৱী। লতক মানে অশ্ৰু, চকুপানী, চকুলো, চকু, নেত্ৰ, নয়ন, অক্ষি, হেতু, কাৰণ, মান, শ্ৰদ্ধা, সন্মান। তাৰপিছত বিপৰীত অৰ্থ বুজোৱা শব্দ। শ্ৰদ্ধা মানে ঘৃণা, অশ্ৰদ্ধা, বিপৰীত এইবাৰ। শলাগ, অশলাগ, আদি, অন্ত, দুষ্ট, শান্ত, সৎ, জ্যেষ্ঠ, কনিষ্ঠ, অন্যায়, অন্যায়। তাৰপিছত এতিয়া আমি অতিৰিক্ত কেইটামান প্ৰশ্ন আলোচনা কৰোঁ। সন্মান প্ৰাৰ্থী হেমচন্দ্ৰ বৰুৱাৰ কোনখন পুথিৰ পৰা লোৱা হৈছে? পাঠমালা পুথিৰ পৰা লোৱা হৈছে। হেমচন্দ্ৰ বৰুৱাই ৰচনা কৰা এখন ব্যাকৰণৰ পুথিৰ নাম লিখা। অসমীয়া ব্যাকৰণ। হেমচন্দ্ৰ বৰুৱাই ৰচনা কৰা পুথি অসমীয়া ব্যাকৰণ। কোনসকল লোকক কবিয়ে সন্মানৰ পাত্ৰ বুলি কৈছে? ঈশ্বৰ, পিতৃ মাতৃ, শিক্ষক, দেশৰ অধিকাৰ আৰু বুঢ়া লোক কবিয়ে সন্মানৰ পাত্ৰ বুলি কৈছে। ঈশ্বৰৰ আদি অন্ত আছেনে? ঈশ্বৰৰ আদি অন্ত আছেনে? ঈশ্বৰৰ আদি অন্ত নাই। সকলোৱে কাক ভক্তি কৰা উচিত? ভগৱানক। কাৰ অনুগ্ৰহত ছাত্ৰৰ জ্ঞানৰ চকু মুকলি হয়? শিক্ষকৰ অনুগ্ৰহত ছাত্ৰৰ জ্ঞানৰ চকু মুকলি হয়। শিক্ষকে যদি ইচ্ছা কৰে ছাত্ৰৰ জ্ঞানৰ চকু মুকলি কৰিব পাৰে। কবিয়ে আমি ধনী মানী আৰু যশস্বী হ'লে কাৰ আনন্দৰ সীমা নথকাৰ কথা কৈছে? কবিয়ে আমি ধনী মানী আৰু যশস্বী হ'লে আমাৰ পিতৃ মাতৃৰ আনন্দৰ সীমা নথকা কথা কৈছে, নথকা বুলি কৈছে। আমি যদি ভাল মানুহ হওঁ, আমাৰ পিতৃ মাতৃৰ আনন্দৰ সীমা নাথাকে। অধিকাৰ নথকা দেশৰ অস্থিৰতা কিহৰ লগত তুলনা কৰিব পাৰি? ধুমুহা বতাহত গৰিয়াল নথকা নাওৰ অস্থিৰতাৰ লগত অধিকাৰ নথকা দেশক অস্থিৰতাৰ তুলনা কৰিব পাৰি। ধুমুহা বতাহত নাওৰ যদি গৰিয়াল নাথাকে, মানে নাওখনক যদি বান্ধি
দিয়া নাথাকে তেতিয়াহ'লে কেনেকুৱা অৱস্থা হ'ব, ঠিক তেনেকুৱা বুলি কৈছে অধিকাৰ নথকা দেশৰ। এইটো ভিডিঅ'ত এইখিনিয়ে কোৱেশ্চন আছিল। তোমালোকে ভিডিঅ'টো যদি শেষৰলৈকে চাইছা প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু শ্বেয়াৰ কৰি দিবা আৰু তোমালোকে ভালকৈ পঢ়িবা, এক্সাম আহি গ'ল আৰু মই ইম্পৰ্টেণ্ট কোৱেশ্চনৰ ভিডিঅ' দিছোঁ, তোমালোকে চাই ল'বা। থেংক ইউ।